Hello guys, good morning. আজি হৈছে জুন মাহৰ 15 তাৰিখ আৰু আজি মোৰ প্ৰেগনেন্সিৰ 8 মান্থ কমপ্লিট হ'ব। তো মই আছিলো মাৰ ঘৰত, সেই কাৰণে আজি মায়ে ভাগৱত পাঠ পাতিছে কাৰণ আমাৰ ভালে নিয়ম আছে হেদিনাখন যোনদিনা 8 মাহিলি ভাঙা হয় হেদিনাখন মানে কিবা নিয়ম কৰিব লাগে। তো মই এতিয়া গা পা ধুই আহিলো আৰু এতিয়া মই ৰেডি হৈ লওঁ আৰু ভকতজনো আহিছে পুথি পঢ়িবৰ কাৰণে আৰু মই আজি মাৰ ঘৰৰ পৰা সৌৰ ঘৰতো যাম কাৰণ তাতেও নাম ধৰিব ইভিনিং। তো এতিয়া ৰাতিপুৱা সময়ত ইয়াতে ভগৱত পাঠ কৰিব, তো চাই থাকক ভিডিঅ'টো। তো গাইজ আজি যিহেতুকে 8 মাহটো কমপ্লিট হৈ যাব মোৰ আৰু ইমান দিনে মাৰ ঘৰতে আছিলোঁ 1 মাহ পুৰা। তো মায়ে ভাবিলে মই অহাৰ দিনা ভগৱত পাঠ কৰিম বুলি, তো এয়া ভগৱত পাঠ আৰম্ভ কৰিছে। এইফালে আপোনালোকক এটা কথা কোৱাই নাই, মোৰ দুইজনীয়ে প্ৰেগনেণ্ট হয় এতিয়া, সিহঁতৰো 7 মান্থ চলি আছে আৰু আমি ধুনীয়াকৈ ভগৱতৰ কাহিনী শুনি বহি আছোঁ আৰু বেছিকৈ মানুহ মতা হোৱা নাছিল, ঘৰৰ মানুহখিনি দিয়ে কৰা হৈছে কাৰণ গধূলি টাইমত মোৰ সৌৰৰ ঘৰত আকৌ নাম ধৰিব, তো তাতেও যাব লাগিব মই আজি যিহেতুকে মই ঘৰৰ পৰা যাম, সেইকাৰণে সৌৰৰ ঘৰতো নামৰ আয়োজন কৰিছে। আৰু ধুনীয়াকৈ আমাৰ ভগৱত পাঠ হৈ গ'ল আৰু এতিয়া প্ৰসাদৰ বিতৰণ কৰি আছে। মোৰ মামাহঁতৰ আইতাও আহিছে আজি আৰু আজি লঘনে থাকিব লাগিব দিনটো, সেইকাৰণে এনেকৈ মুড়ি চিৰা খাই ল'লোঁ, ভাত খোৱা নাই আজি। আৰু মামাহঁতৰ পৰা এয়া ঢেকীয়া শাক, এয়া কিবা এটা ফুল আৰু নেমু টেঙা আম এনেকৈ লৈ আহিছিলে আইতা আৰু মামাই, আৰু আম কাটি খাই ল'লোঁ ধুনীয়াকৈ। তো গাইজ আমাৰ 8 মাহৰ নিয়ম কৰা হৈ গ'ল মোৰ ঘৰত, মানে মাৰ ঘৰত, আৰু এতিয়া মানুহবোৰো গ'ল, মাহঁত আহিছিল। তাৰপিছত কালি আকৌ মোৰ ইয়াতে মোৰ ডাঙৰ বৌৰ সপ্তামৃতৰ নিয়ম কৰিব, সেইকাৰণে অকণমান মানে পেণ্ডেল দিয়া হৈছে। তো ওপৰত মই এনেকৈ উঠি আহিছিলোঁ আপোনালোকক দেখুৱাবৰ কাৰণে পেণ্ডেলটো। মোৰ চাওকচোন কেনেকুৱা হৈছে, আজি মই ঘৰত যাব লাগিব, কালি আকৌ আহিব লাগিব মাহঁতৰ ঘৰত, কাৰণ মাহঁতে আমাৰ মানে সৌৰৰ ঘৰত আজি নাম ধৰিব গধূলি টাইমত। তো মোৰ কাৰণে যিহেতু নাম ধৰিব, মই নাথাকিলেতো নহ'ব, সেইকাৰণে মই যাম এতিয়া। তাৰপিছত ইভিনিং নাম ধৰিব আমাৰ ঘৰত, তো সেইখিনিও আপোনালোকক দেখুৱাই দিম। আৰু তাৰপিছত কালিলৈকে মই আকৌ আহিম ইয়াতে বৌৰ সপ্তামৃতৰ নিয়ম কৰিব যিহেতু, তো গোটেইখিনি পাৰোঁ যদি দেখুৱাই থাকিম, চাই থাকক ভিডিঅ'টো শেষলৈ। বাই বাই গাইজ, আহি পালোঁ ঘৰত আৰু এতিয়া গধূলি নামৰ কাৰণে তিৰোতাবিলাক আহিছে, সিহঁতে নাম ধৰি আছে। তো ময়ো ধুনীয়াকৈ ৰেডি হৈ লৈছোঁ, এতিয়া নামত যাম আৰু আপোনালোককো দেখাই আছোঁ। সেইফালে নাম ধৰি আছে আৰু একদম গৰম অৱস্থা নোহোৱা হৈ গৈছে, মই সেইকাৰণে ৰুমত আহিছোঁ অকণমান টাইম। আৰু কালিলৈকে আৰু ঘৰত যাবই লাগিব, ঘৰৰ পৰা আহিও বেয়া লাগি আছে, মনটো ভাল লগা নাই ইমান, কাৰণ 1 মাহ থাকিলোঁ পুৰা মা বৌহঁতৰ লগত। তো ইমান দিনৰ পিছত ঘৰত আহিছোঁ নিজৰ সিহঁতক এৰি, সেইকাৰণে ভাল লগা নাই। আৰু যিয়ে নহওক আজি আহিলোঁ, আকৌ কালি যাবই লাগিব। আৰু আমাৰ নাম শেষ হ'ল আৰু ইফালে চাহৰ যোগাৰ কৰি আছে। এয়া হৈছে নেক্সট ডে ভিডিঅ'। সেইদিনাখন বৌৰ সপ্তামৃতৰ কাৰণে যাব ওলাইছিলোঁ, এনেকুৱা বৰষুণ দিছিলে গাইজ, দিনটো বৰষুণ মাৰিছে। সেইদিনাখন আমাৰ ৰাস্তাত একদম পানী হৈ গৈছিলে, তেনেকৈয়ে গৈছোঁ আৰু গৈয়ে হাজবেণ্ড আৰু দাদাই এনেকৈ ওপৰত যোগাৰ কৰি আছে আৰু এয়া ভাতৰ থালি ৰেডি। এইফালে দাদা আৰু বৌ ধুনীয়াকৈ ভাত খাব ধৰিছে। তো গাইজ সৰুকৈ এটা ব্লগ বনাই মই এইখিনি সময় সাঁচি ৰাখিলোঁ মোৰ ইউটিউবত। তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ, বাই বাই।